সো হেল্ল' গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। চ' গাইজ, আজি এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব যে কালি হৈ যোৱা দীঘলবৰী বা পাৰসজাৰী যুঁজত অহা কেইটামান প্ৰকাণ্ড ম'হ। চ' ভিডিঅ'টো স্কিপ নকৰি পেলাই গোটেইখিনি ভিডিঅ' চাব। ধুনীয়াকৈ একদম গোটেইবিলাক ম'হক দেখাম। চ' আপোনালোকে চাই থাকিব। চ' গাইজ চাওক, এইটো হৈছে জাকিৰ হুছেইনৰ ম'হটো। জাকিৰ হুছেইনৰ ম'হটো একদম বহুত ধুনীয়া যুঁজিছে। বাবুলাল নাথৰ আগতে 12 বজীয়া যুঁজত বাবুলাল নাথৰ এটা নগৰৰ পৰা কিনি আনিছিলে, সেইটো ম'হক হৰুৱাইছিলে। কিন্তু কালি দীঘলবৰী হৈ যোৱা ম'হৰ যুঁজত বাবুলাল নাথৰ যিটো শিং ভাঙা ম'হ আছিলে, শৰীৰৰ তাত আছিলে, সেইটো ম'হৰ লগত একদম 5 মিনিটমান যুঁজিছে। বহুত তয়াময়া যুঁজিছে আৰু ই যি টেকনিকত যুঁজে, বাপৰে! বাবুলাল নাথৰ এইটো ম'হক হৰুৱাই দিছিলে। একদম বহুত তয়াময়া যুঁজিছে। চ' আগলৈ চাই থাকক। যুঁজ লগাইছানে? যোৰা মিলিছে ন? কাৰ লগত মিলিছে? নিখিলৰ লগত ন? নিখিলৰ কোনটো? হেৰি কি বুলি কয়, বিপুলৰ লগত লগাইছে সেইটোৰ লগতে। আৰু এইবছৰ কেইটা যুঁজ হৈছে? এইটো যাব ন? যোৰা মিলিছেনে? এইবছৰ কেইটা যুঁজালা ইয়াক? কেইটা যুঁজালা গাইছ? আৰু এই ম'হটো বহুত ধুনীয়া যুঁজিছে, বহুত ধুনীয়া যুঁজে। এই ম'হটো লাইফত হাৰাই নাই। এই ম'হটো জালুকুটি বহুত ধুনীয়া যুঁজিছিলে। কিন্তু বৰঙাবাৰী লগাইছিলে যিহেদুলৰ লগত, কিন্তু মাথা পাতা নাছিলে এটাও। কিন্তু এনে লাইফত হাৰা নাই ম'হটো। বহুত ধুনীয়া যুঁজে। চাওক গাইছ, এইটো হ'ল পুতল ডেকাৰ ম'হটো। পুতল ডেকাৰ ম'হটো কিমান ওখ, শিংযোৰ বহুত ধুনীয়া। কিন্তু মেইন প্ৰব্লেমটো হ'ল যে ম'হটোৰ চাইজটো একদম কম, আৰু যাৰ কাৰণে নেকি ইমান যুঁজত যুঁজিব নোৱাৰে। হেকমতাৰীৰ লগত লগাইছিলে, এই বৰঙাবাৰীত লগাইছিলে 27 ফেব্ৰুৱাৰী তাৰিখে, কিন্তু হাৰি গৈছিলে। আৰু চাওক গাইছ, এইয়া টংকেশ্বৰৰ ম'হটো লৈ আনি আছে। টংকেশ্বৰৰ ম'হটো এতিয়া যুঁজত লগাব। টংকেশ্বৰৰ ম'হটো লগাইছিলে কটগুৰি ম'হ এটাৰ লগত। 35 মিনিটমান যুঁজিছে, যুঁজি পেলাই লাষ্টত হাৰিলে। কিন্তু ইমান ভয়ংকৰ, বহুত ধুনীয়া যুঁজিছে ম'হটো। আৰু এইটো গাইছ বাটু হাজৰিকাৰ ম'হটো। বাটু হাজৰিকাৰ ম'হটো লগাইছিলে বিজয় বৰদলৈৰ লগত। বিজয় বৰদলৈ 10 ছেকেণ্ডৰ টিকা নাই, হাৰি গৈছে। চ' ভিডিঅ'টো মোৰ চেনেলত আছে, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ নিখিলৰ ম'হটো লৈ গৈ আছে যুঁজাবৰ কাৰণে। আগতে আপোনালোকে ভিডিঅ'ত দেখিছে নহয়, সেই ম'হটোৰ লগত যুঁজাব লৈ গৈ আছে। ম'হটো পূৰা একদম ফায়াৰ হৈ আছে যুঁজিবৰ কাৰণে। আৰু চাওক 12 বজীয়া জানৰ ম'হটো কি ধুনীয়া হৈ আছে। এই ম'হটোৰ শিংযোৰ বহুত ধুনীয়া, আৰু স্বাস্থ্য পাতি ওখ চাপৰ ঠিকেই আছে, একদম বহুত ধুনীয়া। যুঁজেও ভালেই, ইমান বেয়া নহয়, বহুত ধুনীয়া ম'হ।
এহাল মাখন চৰকাৰৰ মহ হয় চাওক কিমান ধুনীয়া মহ একদম পুৰা মুড হৈ লৈ আছে যুঁজিবৰ কাৰণে আৰু গাইজ এইটো সদাগৰৰ মহটো হয় শিংটো ফাটিব যুঁজ অলৰেডি লগালে সোণাৰেখাৰ যিটো বয়সত ডাঙৰ চাইজত সৰু সেইটোৰ লগত লগাইছিলে চ' বেছি সময় কৰা নাছিলে 3-4 মিনিটমান যুঁজিছিলে যুঁজি পেলাই এতিয়া শিংটো ফাটি গ'ল এয়া অৰুণ বৰদলৈৰ মহ 6 মিনিট যুঁজি পেলাই হাৰিছে কলবাৰী পৰশমণিৰ লগত চাওক কি ধুনীয়া মহ যুঁজ লগাইছে না দাদা যুঁজ লগাইছে না কাৰ লগত লগাইছিলে বুজালে কাৰ লগত কাৰ লগত লগাইছিলে ভগৱা কলবাৰী পৰশমণিৰ লগত কিমান মিনিট কৰিলে জিকিছে নে হাৰিলে ন ঠিকে হাৰা জিকাটো আছেই একো নাই হাৰা জিকা আছেই মহৰ মাজত কিন্তু পৰশমণিটোতো এইবছৰ হাৰিয়ে আছে কেৱল কিন্তু পৰশমণিটোতো এইবছৰ হাৰিয়ে আছে কেৱল পৰশমণিৰ মহটো যে এইবছৰ কেৱল হাৰি আছে কিন্তু এইটো জিকিলে হাৰা জিকা আছেই মহৰ এইবিলাক এইবাৰতো ফাৰ্ষ্টতে মোহন হিয়াৰ লগত লগাইছিলে ন এইটো মোহন হিয়াৰ লগত জিকিলে এইটো ঠিকে আছে এয়া গাইজ সোণাৰেখাৰ মহাল এইটোৰ লগতে লগাইছিলে এই সদাগৰৰ মহটো পিছত সদাগৰৰ মহটো শিং বাটি গৈছিলে চব ডাঙৰটো আছে ডাঙৰটো চাব আপোনালোকে কাৰ লগত বুজাইছিলে ইয়াক বুজাইছে না দাদা বুজাইছে নে ইয়াক বুজাইছে আজি যোৱা নাই ন সেইটো বুজাইছে ন কাৰ লগত বুজাইছিলে ইয়াত তাত মহটো এটা আছিলে সেইটো নেকি চাওক গাইজ এইটো মুছলিম উদ্দিনৰ মহটো এই বছৰ ইমান যুঁজাব পৰা নাই এয়া লগাইছিলে নগাঁৱত নচৰ আলীৰ লগত তাৰপিছত আৰু লগাব পৰা নাই আজি কালিৰ যুঁজত লগোৱাৰ কথা আছিলে জাকিৰ হুছেইনৰ লগত পিছত মানে জাকিৰ হুছেইনে মানে বাবুল নাথৰ লগত জোৰ মিলি গ'ল তেতিয়া লগাই দিলে আৰু লাষ্টত আকৌ জাকিৰ হুছেইনে ইহঁতৰ লগত লগাব বিচাৰিছিলে কিন্তু জাকিৰ হুছেইনৰ মহটোতো মাৰ খাই আছে ন সেইটো কাৰণে পিছত লগোৱা নহ'ল মানে চাওক চ' মোৰ সেইসকল মৰমৰ ছাবস্ক্ৰাইবাৰলৈ থেংক ইউ যিসকলে ইমান ধৈৰ্য ধৰি পেলাই গোটেই ভিডিঅ'টো চালে চ' মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যন অল কৰিব চ' আজিলৈ এইখিনি থেংক ইউ